মোৰ এটা পইণ্ট অফ অৰ্ডাৰ ছাৰ তেখেতসকলৰ নিচিনা পইণ্ট অফ অৰ্ডাৰ মই এইটো বিষয়ৰ ওপৰত নহয় বেলেগ বিষয়ৰ ওপৰত ছাৰ মোৰ নহয় সদন পৰিচালনাৰ ওপৰত ছাৰ পইণ্ট অফ অৰ্ডাৰ সদন পৰিচালনাৰ ওপৰত হয় ছাৰ মোৰ সেইটো বিষয়ৰ ওপৰত আছে ছাৰ কালি নে পৰহি ছাৰ অল পাৰ্টিৰ এখন মিটিং বহি আপোনাৰ অধ্যক্ষতাত বোধহয় এখন মিটিং বহিছিলে সেই অল পাৰ্টিৰ মিটিঙত এটা সিদ্ধান্ত লৈছে যে মন্ত্ৰী মুখ্যমন্ত্ৰী আৰু লিডাৰ অফ দ্য অপজিশ্যনৰ কথাৰ মাজত কোনেও মাত মাতিব নোৱাৰিব যদি মাতে তেতিয়াহ'লে দিনটোৰ কাৰণে তেওঁক এক্সপেল কৰা হ'ব ছাৰ 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 মোক কথাটো ক'বলৈ দিয়ক পইণ্ট অফ অৰ্ডাৰ ছাৰ এইটো মোৰ এইটো ছাৰ মোৰ একদম আপুনি সদন পৰিচালনাৰ ওপৰতে পইণ্ট অফ অৰ্ডাৰ থাকে ছাৰ সেইটো মোক কিয় ক'ব নিদিয়া তেওঁলোকক চবকে ক'বলৈ দিলে ছাৰ হয় ছাৰ 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 পইণ্ট অফ অৰ্ডাৰ ছাৰ হয় ছাৰ কালি পৰহি আপোনাৰ আমাৰ সৰ্বদলীয় সভাত যিটো গম পালোঁ মই তাৰপিছতখিনি সেইটোৱে কৈছোঁ যিটো সিদ্ধান্ত ল'লে যে যদিহে মুখ্যমন্ত্ৰী মন্ত্ৰী বা লিডাৰ অফ দ্য অপজিশ্যনে কথা কৈ থাকোঁতে কোনোবাই মাত মাতে বা প্ৰশ্ন কৰে তেতিয়াহ'লে তেওঁক দিনটোৰ কাৰণে এক্সপেল কৰিব লাগে নে আপোনাৰ এইটো এক্সপেল বা হেৰি দুইটা হ'ব মই নাজানো ছাছপেণ্ড কৰিব লাগে এইটো কথা আপোনালোকে সিদ্ধান্ত লোৱা বুলি আমি আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ পালোঁ ছাৰ ইয়াৰ আগত মই 5 বছৰ এই বিধানসভাৰ সদস্য আছিলোঁ ঠিক আছে আৰু ছাৰ মোক কথাটো ক'বলৈ দিয়ক পইণ্ট অফ অৰ্ডাৰ ছাৰ মোৰ কমপ্লেইনটো কওঁ মোৰ কমপ্লেইনটো কওঁ ছাৰ নালাগে আপোনাৰ কথা দীঘলীয়া কৰি আছে কিয় মিটিং নহয় ছাৰ আমাৰ হেৰি হৈছে ছাৰ মোৰ কথাটো হ'ল বাক্যটো হ'ল যে ছাৰ এইটো এটা অগণতান্ত্ৰিক সিদ্ধান্ত এইটো উঠাই ল'ব লাগে ঠিক আছে বহক এইটো উঠাই ল'ব লাগে ঠিক আছে বহক ছাৰ পইণ্ট অফ অৰ্ডাৰ ছাৰ নালাগে পইণ্ট অফ অৰ্ডাৰ ছাৰ মই এডমিট কৰা নাই প্লিজ পইণ্ট অফ অৰ্ডাৰ